আজি ডিফু ক্লাবত ASDCৰ ফাউণ্ডেশ্যন ডে অবজাৰ্ভ কৰা হয় আৰু এই অবজাৰ্ভ ডেত চাওক বৰ্তমান উপস্থিত আছে কাৰ্বি আংলঙৰ CEM ডক্টৰ তুলিৰাম মহা ডাঙৰীয়া। আপোনালোক সম্পূৰ্ণ ভিডিঅ' চাওঁ, মই দেখুৱাম আপোনালোকক আৰু বহুতো কাৰ্যসূচী আছে বৰ্তমান দেখুৱাম আপোনালোকক। ডিফু প্লাছ চাই থকা সকলক আপোনালোকে মই লাইভ দেখুৱাইছোঁ বৰ্তমান ASDCৰ ফাউণ্ডেশ্যন ডে 40তম ডিফু ক্লাবৰ পৰা দেখুৱাইছোঁ কাৰ্বি আংলং জিলাৰ ডিফু ক্লাব দেখুৱাইছোঁ। ডিফু ক্লাবৰ পৰা আপোনালোকক ডিফু প্লাছৰ পৰা চাই আছে আপোনালোকে 40 ASDCৰ ফাউণ্ডেশ্যন ডে ডিফু ক্লাবৰ পৰা চাই আছে আপোনালোকে আৰু বিভিন্ন কাৰ্যসূচী আছে বৰ্তমান মই দেখুৱাই লৈছোঁ অলপ বাহিৰৰ ভিজুৱেল, তাৰপিছত আপোনালোকক লৈ যাম ভিতৰত কাৰ্যসূচী দেখুৱাম আপোনালোকক। ডিফু ক্লাবৰ পৰা দেখুৱাইছোঁ আজি হ'ল আপোনালোকৰ 17 মে 2025। ডিফু প্লাছৰ পৰা আপোনালোকে চাই আছে বৰ্তমান দ্য 40 ASDC ফাউণ্ডেশ্যন ডে অবজাৰ্ভ ডিফু ক্লাব। বিভিন্ন কাৰ্যসূচী ইয়াত আছে বৰ্তমান। Menu cái năng ở đây. Đây. Mất cài đến ạ. Top YouTube. Dah, sorry. Aku elo deh, nah. Share dorong na pinangala. Ane cetok main tu tu dari. Rupa lo lale pipo. Mai bukan. Hendak tum alohi sarpu cuma gitu. Nama sih. Dah kisi kemu tu naya pun ke. Napel asal dah MLA kaya tu. Napel IE makai tu. AX IE macam tu. Kapra tu. Adidar tu mah somtin adidar tu ta. Acam kulit punong kayaknya apa? Ajiwa ni orang bertham perlu. Inilah izin yang seseorang model peninggian kahaya itu nasi
Omor sing isu kan manete itu mele nang itu war tengu la salam tinggal di lang kitalo lagi mo pen tadi teaching senter mate gulo ini ani ke SDC ke sing ani 17 May 19 SDC ame ke sing ke Karbianglo CEM Chairman Roy আজি সকলোৱে জানে যে আজি আমাৰ অটোনমাস ষ্টেট ডিমাণ্ড কমিটি স্বায়ত্তশাসিত ৰাজ্য দাবী সমিতিৰ মানে 40তম মানে ফাউণ্ডেশ্যন ডে তে ইয়াত আমি অটোনমাস ষ্টেট ডিমাণ্ড ডে বুলি ঘোষণা কৰি এই অকেজনটো আমি মানে পালন কৰিছোঁ তে আমি ইয়াত ASDC বুলি ক'লে মানুহে ভাবে এইটো এটা গ্ৰুপৰ সংগঠন কিন্তু ASDC এটা গ্ৰুপৰ সংগঠন নহয় 40 বছৰ আগত যেটো ASDC গঠন কৰিছিল তাত কংগ্ৰেছৰ MLA আছিল কাউন্সিলৰ চেয়াৰম্যান আছিল EM সকল আছিল বা XML সকল আছিল গোটেই মিলি সংগঠন বিভিন্ন সংগঠন মিলি পেলাই 1986 চনত আজিৰ দিনটো মানে অটোনমাস ষ্টেট ডিমাণ্ড কমিটি গঠন কৰিছিল কিন্তু দুৰ্ভাগ্যবশতভাৱে মানে একমাহ হোৱা নাই চৰকাৰৰ প্ৰৰোচনাত চৰকাৰৰ ইনষ্টিগেশ্যনত চৰকাৰে মানে চাল কৰি পেলাই ইয়াত ASDC বিভাজন কৰিলে এটা গ্ৰুপ কাস্কম বুলি বনালে পুৰা ষ্টেট গভৰ্ণমেণ্টে এইটো বেকিং কৰিলে সহায় কৰিলে তে আজিও আমি ভাবি আছো যে যোৱা 10 বছৰৰ পৰা আমি চেষ্টা চলাই আছিলো যে একেলগে কেনেকৈ আমি আন্দোলন কৰিব পাৰিম সব পাৰ্টি লৈ সব সংগঠন লৈ পেলাই আমি কেনেকৈ আন্দোলন কৰিব পাৰিম সব সংগঠন সব পাৰ্টি যদি মানে একেলগে আন্দোলন কৰোঁ তেতিয়াহ'লে আমি অটোনমাস ষ্টেট হাসিল কৰিব পাৰিম এচিভমেণ্টটো আমি পাম তো ইয়াত এটা কথা ক'ব বিচাৰিছো যে অটোনমাস ষ্টেটটো কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ ডিমাণ্ড কৰা বস্তু নহয় কাৰ্বি আংলং উত্তৰ কাছাৰ ৰাইজে সেপাৰেট ষ্টেট ডিমাণ্ড কৰিছিল কিন্তু হিটো ভাৰত চৰকাৰ অসম চৰকাৰে আলোচনা কৰি পেলাই এটা স্কিম এটা আঁচনি ঠিক কৰিলে যে অসমখন বিভাজন কৰিব নালাগে বিভাজন নকৰাকে অসমৰ বিৰুদ্ধে এটা সৰু ৰাজ্য গঠন কৰা হওক সেই বুলি অটোনমাস ষ্টেট গঠন কৰিবৰ কাৰণে আৰ্টিকল 244A বুলি সংবিধানত সন্নিবিষ্ট কৰিলে তে আজি আমাৰ যুগত আমাৰ জেনেৰেশ্যনে সেই 244A দিলেও হ'ব বুলি আমি মানিলোঁ সেইকাৰণে অটোনমাস ষ্টেট ডিমাণ্ড কৰি আছে অসমখন বিভাজন কৰিব নালাগে তে ইয়াত মানে একেটা পাৰ্টিয়ে ডিমাণ্ড কৰি থাকিলে একেটা সংগঠনে ডিমাণ্ড কৰি থাকিলে এইটো নহ'ব সেইকাৰণে আমি ফৰাম গঠন কৰিলোঁ যে ফৰাম ফৰ হিল অটোনমাস ষ্টেট মুভমেণ্ট সেই ফৰামৰ নামতহে এতিয়া আমি বিশেষভাৱে অটোনমাস ষ্টেট আন্দোলনটো আমি মানে আগলৈ মানে যাম